আমি 2024 বৰ্ষৰ HSLC পৰীক্ষাৰ ফলাফল লাভ কৰিলোঁ। আজি আমাৰ AKM একাডেমীৰ পৰা 60জন ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰে 60জনেই পাছ কৰিছে। ইয়াৰ ভিতৰত 2জনে ডিষ্টিংশ্যন মাৰ্ক পাইছে, 4জনে ষ্টাৰ মাৰ্ক পাইছে, 33জন ছেকেণ্ড ডিভিজন আৰু 2জন থাৰ্ড ডিভিজন পাইছে। তো এই ফলাফলত মই নথৈ আনন্দিত হৈছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে অশেষ কষ্ট কৰি আমাৰ ভাল ৰেজাল্ট, ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতে যাতে ইয়াতকৈ আৰু ভাল ফলাফল লাভ কৰিব পাৰে, ইয়াৰ বাবে তেখেতক দোৱা কৰিছোঁ। আৰু ৰাইজৰ ফালৰ পৰা দোৱা মাগিছোঁ আগন্তুক দিনবোৰতো যাতে আমাৰ বিদ্যালয়ৰ পৰা এনেকুৱা ভাল ফলাফল লাভ কৰিব পাৰোঁ, তাৰ বাবে দোৱা কৰিব। তো আমি যিমান দূৰ পাৰে মানে আমি চেষ্টা কৰি থাকিম ল'ৰা ছোৱালীৰ ভৱিষ্যত শৈক্ষিক দিশত উন্নতিৰ কাৰণে। আমাৰ বিদ্যালয়ৰ নাম AKM একাডেমী। তো আমাৰ 5 ইয়াৰ্ছ ৰানিং, আমাৰ 5টা বেচ ইতিমধ্যে পাৰ হৈ গ'ল। প্ৰত্যেক বেচতেই ভাল ৰেজাল্ট কৰিছে, প্ৰত্যেক বেচতেই ডিষ্টিংশ্যন, ষ্টাৰ মাৰ্ক বহুতেই পাইছে। ইবাৰো পাইছে। ইবাৰ আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ হ'ল 92% পাইছে আমাৰ ইমৰান হুচাইনে। লেংটিচিঙা চেণ্টাৰৰ ভিতৰতেই মানে হায়েষ্ট নম্বৰ পাইছে। তো এতিয়া মই মানে খুব আনন্দিত অনুভৱ কৰিছোঁ। মই নথৈ আনন্দিত। চেণ্টাৰৰ ভিতৰতেই আমাৰ AKM একাডেমীৰ পৰা ভাল ফলাফল দেখুৱাইছে, হায়েষ্ট পাৰ্চেণ্টেজ পাইছে। মই মানে নথৈ আনন্দিত হৈছোঁ। যিহেতু তোমাৰ 92% পাইছা, আচলতে মই প্ৰথমে কৈছোঁ মোৰ বহুত সুখী অনুভৱ হৈছে। আৰু যিহেতু মই আগতে এজন ভাল ছাত্ৰ নাছিলোঁ, দেউতাকে ক'লে মই এই স্কুলৰ জৰিয়তে যিখিনি কৰিছোঁ মোৰ এই স্কুলৰ জৰিয়তেই হৈছে। আৰু শিক্ষকসকলৰ এই কষ্টৰ ফল এয়া। আৰু আশা কৰোঁ ছাৰসকলৰ যি সপোন আৰু বাস্তৱিত হওক, এনেকুৱাকৈ বেয়া ছাত্ৰবিলাকক ভালকৈ পঢ়ুৱাওক। ভাল ছাত্ৰটো ভালে সেইবিলাকে পঢ়িব, কিন্তু ছাৰসকলে বেয়া ছাত্ৰকো ভাল বনাব পাৰে, সেইখিনি ছাৰসকলৰ যোগ্যতা হৈছে। এই স্কুলটোৱে ভালেখিনি অৱদান আগবঢ়াইছে আমাৰ এই পিছপৰা অঞ্চলত। আমি ক্লাছ 9ৰ পৰা মই ভালকৈ পঢ়োঁ, দিনে ৰাতিয়ে পঢ়ি এইখিনি আনিবলৈ মই সক্ষম হৈছোঁ। কিমান ঘণ্টাকৈ পঢ়িছিলা? মই কোনো নিৰ্দিষ্ট টাইম নাই। মই বন্ধৰ দিনা গোটেই দিন পঢ়িছোঁ, আৰু যিদিনা স্কুল খোলা থাকিছিল আগ পৰ্যন্ত স্কুল যোৱাৰ, আৰু পিছতো আহিয়ে মই পঢ়িবলৈ বহিছোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি আছে? ভৱিষ্যতত মই ভাবিছোঁ এজন অভিজ্ঞ ডক্টৰ চিকিৎসক হোৱাৰ আশা আছে।